নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটোলৈ বন্ধুসকল আমি যিটো ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে মক টেষ্ট আৰম্ভ কৰিছিলোঁ তাৰ আজি নেক্সট ভিডিঅ'লৈ আনিছোঁ মই গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ চ' আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন লৈছোঁ মই আহোম ৰাজ্যৰ আৰম্ভণি প্ৰথমজন হৈছে চুকাফা চুকাফাই কিমানটা ঘোঁৰা লৈ অসমত প্ৰৱেশ কৰিছিলে চুকাফা যেতিয়া অসমলৈ আহিছিলে ক'ৰ পৰা আহিছিলে চীনৰ মংমাওৰ পৰা আহিছিলে গতিকে কিমানটা ঘোঁৰা লৈ অসমত প্ৰৱেশ কৰিছিলে ইয়াৰ এইটো শুদ্ধ হ'ব প্ৰায় ৩০০টা ঘোঁৰা লগত লৈ চুকাফা অসমলৈ সোমাইছিলে ইয়াৰ পিছৰটো হৈছে ভাৰতীয় আৰ্য সমাজ ভাষাৰ প্ৰথম স্তৰৰ ভাষাৰ নিদৰ্শন কি ইয়াৰ ভিতৰত যিটো দিয়া আছে দিয়া থকা অপশ্যনকেইটাৰ ভিতৰত বন্ধুসকল অপশ্যন নম্বৰ চিটো শুদ্ধ চ' বৈদিক আৰু সংস্কৃত ভাষা হৈছে প্ৰথম স্তৰৰ ভাষাৰ নিদৰ্শন 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমাক যদিহে বৰ্গক্ষেত্ৰলৈ গঠন কৰা হয় তেনে বৰ্গক্ষেত্ৰটোৰ বাহুৰ জোখ কিমান হ'ব ঠিক আছে 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমা চাওক আমাৰ এটা সাৰ্কল দিয়া আছে সাৰ্কলটোৰ ৰেডিয়াছটো কিমান 7 সেন্টিমিটাৰ ঠিক আছে তো এই সাৰ্কলটোৰ যিমানখিনি আমাৰ পৰিসীমা আছে মানে এই লেন্থটো যিমান দীঘল আছে এটো যদি খুলি দিয়া যায় এনেকুৱা এটা লাইন পাব নাই এই লাইনটোৱে কি কৰিছে এটা বৰ্গ বনাইছে ঠিক আছে এই সাৰ্কলটো যদি আমি খুলি দিওঁ এনেকুৱা আমাৰ লাইন পামনে পাম দীঘলকৈ লাইনল হৈ যাব আৰু এই লাইনল ক'ব কি বুলি পৰিসীমা ঠিক আছে পৰিসীমা ঠিক আছে এই পৰিসীমাৰ এই দীঘল লাইনডালেৰে যদিহে এটা বৰ্গ আকৃতি দিয়া হয় তেতিয়া হলে বৰ্গটোৰ বাহুৰ জোখ কিমান হ'ব বুলি কৈছে মানে ই কিমান দীঘল হ'ব আমাক উলিয়াব কৈছে এয়া আছে 7 সেন্টিমিটাৰ গতিকে পৰিসীমা কিমান হ'ব মনত ৰাখিব বৃত্তৰ পৰিসীমা হৈছে 2 পাই r পৰিসীমা কিমান হৈ যাব 2 পাই r য'ত পাই মানে হয়নে আৰু বৰ্গৰ পৰিসীমা আৰু এই বৃত্তৰ পৰিসীমাটো আমাৰ একেই হ'ব কাৰণ বৃত্তটো খুলি পিনিহে যেটা লাইন পাইছে সেইডালেৰে আমাক কি কৈছে এনেকুৱা বনাই পিনি এটা বৰ্গ বনাইছে অৰ্থাৎ বৃত্তৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমাটো একেই হ'ব ঠিক আছে প্ৰথমতে আমি যেহেতু বৃত্তটো দিয়া নাই বৃত্তৰ পৰিসীমা আমি উলিয়াই লম বৃত্তৰ পৰিসীমাটো কিমান হৈ যাব বৃত্তৰ পৰিসীমা মনত ৰাখিব গাইস 2 পাই r 2 পাই r ঠিক আছে য'ত 2 ইনটু পাই মানে হৈছে মনত ৰাখিব পাই মান যদি দিয়া নাথাকে আমাৰ 22/7 দিয়া আছে নহয় গতে পাই হৈছে 22/7 আৰু ৰেডিয়াস মানে কি হৈছে 7 নম্বর দিয়া আছে 7 টোৱে কেনসেল গুচি গ'ল কি থাকিলে 44 সেন্টিমিটাৰ অৰ্থাৎ বৃত্তৰ পৰিসীমাটো আমি কিমান পালো 44 সেন্টিমিটাৰ এতিয়া যদিহে 44 সেন্টিমিটাৰ বৃত্তৰ পৰিসীমাটো হয় তেতিয়া হলে আমাৰ কি হ'ব এই বৰ্গটোৰ পৰিসীমাও কিমান হ'ব বৰ্গটোৰ পৰিসীমা কিমান হ'ব 44 সেন্টিমিটাৰে হ'ব কাৰণ বৃত্তটো খুলি পিনি বৃত্তটোৰ যিমান বনাবলৈ যিমানখিনি আমাক লেন্থ প্ৰয়োজন হৈছিল সেই লেন্থখিনিহে বৰ্গৰ বনাবলৈ ব্যৱহাৰ কৰিছে অৰ্থাৎ বৰ্গৰ পৰিসীমাটো কিমান হ'ব 4 ইনটু সাইড ইকুৱেল টু 44 দিয়া আছে ঠিক আছে আপুনি সাইডটো যদি উলিয়াই দিয়ে আমাক 44 টো এই চাৰিটো যেটো ইয়াত পূৰণ হৈ আছিল ইয়াত কি কৰিব হৰণ কৰি দিব গতিকে কিমান হৈ যাব 11 অৰ্থাৎ বৃত্তত বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হৈ গ'ল 11 সেন্টিমিটাৰ অপচনৰ কোনটো শুদ্ধ উত্তৰ হ'ব বি নম্বৰটো শুদ্ধ উত্তৰ হ'ব ঠিক আছে আৰু আশা কৰিছো বুজি পাইছে নিশ্চয় সব মই এটা প্ৰিন্ট কৰি দি দিছো ধুনীয়াকৈ আপোনাক পিডিএফ টো মই শেয়াৰ কৰি দিম মোৰ গ্ৰুপত জয়েন হ'ব ডেসক্ৰিপচন বক্সত দিয়া থাকিব হোৱাটছআপ গ্ৰুপৰ লিংকটো ইয়াতো মই টাইপ কৰি দি দিছো গতিকে আপোনালোকে ধুনীয়াকৈ বুজি পাব ঠিক আছে পিডিএফ খিনি যদি প্ৰয়োজন আছে বুলি ভাবে মই দি দিম আপোনালোকে মোৰ গ্ৰুপটো জয়েন হৈ ল'ব ঠিক আছে তো ইয়াৰ পিছতে চাওক কোনো দুটা সংখ্যাৰ গসাগু আৰু লসাগু দিয়া আছে কিমান চাওক গসাগুটো আমি কি লিখো ACF নহয় ACF লিখো ACF কিমান দিয়া আছে 2 to the power 5 আৰু LCM কিমান দিয়া আছে 2 to the power 5 and 7 কিউ যদি সংখ্যা দুটাৰ এটা হৈছে কিমান 2 to the power 7 এটা হৈছে 2 to the power 7 আৰু আনটো সংখ্যা কিমান হ'ব বুলি মই উলিয়াব কৈছে ঠিক আছে আনটো সংখ্যা মই ধৰি লৈছো x ঠিক আছে x into 2 to the power 7 sorry x into 2 to the power 7 is equal to LCM into HCF অৰ্থাৎ কি হৈছে সংখ্যা দুটাৰ পূৰণফলৰ আমি কি হেৰে আমাৰ লহাগু আৰু গহাগুৰ যেটা এটা সূত্ৰ আছে মনত ৰাখিব
ল হা গু পূৰণ গহাগু ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল ঠিক আছে সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ আমাৰ এইটো আছিলে সংখ্যাটো আমি ধৰি লৈছোঁ x বুলি আৰু এটা দিয়া আছে 2 to the power 7 দিয়া আছে ঠিক আছে আৰু ইয়াত কি কৈছে LCM into ACF ঠিক আছে 2 implies x is equal to কিমান হৈ যাব LCM আৰু ACF কিমান আছিলে LCM দিয়া আছিলে কিমান 2 to the power 5 into 7 cube into 2 to the power 5 ঠিক আছে আৰু যেহেতু আমাক ACF না সংখ্যাটো দিয়া আছিল 2 to the power 7 এতিয়া আপোনালোকে লস অফ এক্সপোনেন্ট ব্যৱহাৰ কৰি লিখি কৰি দিয়কচোন এটো কিমান হৈ যাব x = কিমান হৈ যাব চাওক আমাৰ 2 to the power 5 আৰু 2 to the power 5 আছে না 2 ৰ ওপৰত 5 এটা আছে 2 ৰ ওপৰত 5 এটা আছে একে একে সংখ্যা হলে কি কৰা যায় 2 to the power এই পাৱাৰ দুটাটো প্লাস কৰি দিলে হল ঠিক আছে আকৌ আপুনি চাওক এই 2 to the power 7 টো তলত আছে নে যদি তলত হৰণ কৰি আছে ইয়াক আমি কি কৰিম মাইনাস কৰি দিলে হৈ গল ঠিক আছে ইনটু 2 to the power আমাৰ লাস্টত কি আছে 7 কিউব আছে ঠিক আছে 7 to the power 3 আছে তাৰ মানে আমাৰ উত্তৰটো কোনটো হৈ যাব এতিয়া 2 to the power 10 minus 7 into 7 কিউব হয় না 7 কিউব আছে তাৰ মানে 2 কিউব into 7 কিউব হৈছে ঠিক আছে বুজি পাইছে 2 কিউব into 7 কিউব আমাৰ আছে নে আছে অপচন নম্বৰ এ টো আমাৰ শুদ্ধ উত্তৰ হৈছে হয় ঠিক আছে বুজি পাইছেন নিশ্চয় বন্ধুসকল খুব অসুবিধা হৈছে লাইটটো পুৰা আহি আছে গতিকে মেনেজ কৰক ইয়াৰ পিছতে মই পুনৰ এটা মেথছৰ অংক লৈছো √1296 = x² ঠিক আছে আমাৰ a2 x² মানটো কিমান দিয়া আছে √1296 ঠিক আছে প্ৰথমতে আমি কি কৰিব লাগিব √1296 যেহেতু আমাক দিয়া আছে x² আমি যদি x² টো যদি উঠাই দিও কি হ'ব আৰু এটা ৰুট ইয়ালৈ গুছি আহিব ঠিক আছে অৰ্থাৎ ডাবল ৰুট আহি গল প্ৰথমতে চাওক x সমানটো কিমান হৈ যাব এই ডাবল ডাঙৰ ৰুটটো থাকিব তলৰ ৰুটটোৰ কাৰণে কিমান হ'ব ঠিক আছে তলৰ ৰুটটো দি দিয়ক ইয়াৰ মানটো কি হৈছে 36² হয় ঠিক আছে 1296 ৰ এই 1296 ৰ স্কয়াৰ ৰুটটো হৈছে 36² হয় কাৰণ 36 আৰু 36 পূৰণ কৰিলে কিমান 6 6 jar 36 6 ৰিমেইনিং 3 6 3 jar 18 6 3 jar 18 plus 36 plus 3 39 পাম ৰিমেইনিং 3 হ'ব আৰু 3 3 jar 9 plus 3 12 অৰ্থাৎ ওকে তো এটা এই স্কয়াৰটো ক্যান্সেল গুছি যাব এই ৰুটটো গুছি যাব মানে কি থাকিলে x সমানটো কিমান থাকিলে আন্ডাৰ ৰুট 36 থাকিলে তাৰ মানে প্ৰথমটো স্কয়াৰ ৰুট আমাৰ ক্যান্সেল গুছি গল ঠিক আছে এতিয়া আমাৰ কি হ'ব ইয়াৰ আমাৰ 6 স্কয়াৰ বুলি আমি জানে হয়তো 6 6 গুণ 36 না যদি স্কয়াৰটো ক্যান্সেল গুছি যাব ৰুটটো গুছি যাব কি থাকিলে 6 থাকিলে অৰ্থাৎ x স্কয়াৰ মানটো যদি হিয়াৰ আন্ডাৰ ৰুট 1296 দিয়া থাকে ইয়াৰ উত্তৰটো কোনটো আমি পালো বি নম্বৰটো পালো নিশ্চয় বুজি পাইছে সাগে ইয়াতে চাওক তলৰ কোনজন ব্যক্তিৰ প্ৰচেষ্টাৰ ফলত 2 ডিসেম্বৰ তাৰিখটো সুকাপা দিৱসৰ আৰম্ভণি ঘটিছিল আমি জানো যে অসমত 2 ডিসেম্বৰ তাৰিখটো হৈছে অসম দিৱস বুলি আলোচনা কৰা হয় গতিকে অসম দিৱস বা সুকাপা দিৱস কথাটো একেটাই হয় আৰু এই দিৱসটো কোনজন ব্যক্তিৰ প্ৰচেষ্টাত আমাৰ অসমত আৰম্ভ হৈছিল আৰু এইটো হৈছে আপোনাৰ মনত ৰাখিব খুব ধুনীয়া প্ৰশ্ন হয় এটো ভীমকান্ত ঠিক আছে অপচন নম্বৰ সি টো শুদ্ধ উত্তৰ হয় ভীমকান্ত বুঢ়াগোহাঁইৰ নেতৃত্বত এই দিৱসটো আৰম্ভ কৰা হৈছিল ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ মই ইয়াতে চাওক এনচিয়েন্ট টাইমছ আসাম ইজ অলসো নোন বাই দা নেম অফ প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল তো ইয়াৰ যিটা উত্তৰ দিয়া আছে তাৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি টো প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল অসমখনক আগতে ইয়াৰ পিছৰটো চাওক বিশ্ব বেংক অনুসৰি কিমান শতাংশ ভাৰতৰ মাটি কৃষি কাৰ্যত ব্যৱহাৰ কৰা হৈছে ঠিক আছে অৰ্থাৎ কি হৈছে এগ্ৰিকালচাৰেল পাৰপস
কিমান শতাংশ মাটি এগ্ৰিকালচাৰেল পাৰপাছত ব্যৱহাৰ কৰা হয় উত্তৰটো হৈছে অপশ্যন নম্বৰ এটো শুদ্ধ উত্তৰ হ'ব 60%। 60% মাটি বিশ্ব বেংক অনুসৰি 60% মাটি ভাৰতৰ মাটি কৃষি কাৰ্যত ব্যৱহাৰ কৰা হৈছে ঠিক আছে ইয়াতে চাওক তলত উল্লেখ কৰা লেখকসকলৰ ভিতৰত অসমৰ কোনে 2018 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল বন্ধুসকল পাৰ্টিকুলাৰ চনবিলাক আৰু পাৰ্টিকুলাৰ মানুহজনৰ নামটো মনত ৰখাটো প্ৰয়োজন আছে ঠিক আছে 2018 চনত পদ্মশ্ৰী বঁটা লাভ কৰা কোনজন আছিল অৰূপ কুমাৰ দত্ত অপশ্যন নম্বৰ এ টো হৈছে আপোনালোকৰ শুদ্ধ উত্তৰ ঠিক আছে অপশ্যন নম্বৰ এ টো হৈছে শুদ্ধ উত্তৰ অৰূপ কুমাৰ দত্ত ডাঙৰীয়াই 2018 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল এইখিনি মই দি দিছো আপোনালোকে পিডিএফ পাই যাব যে 2024 চনত কোনে কোনে পাইছিলে আমাৰ শ্ৰী ৰঞ্জু হাজৰিকা পাইছিলে ভাৰ্জন জেকুয়া মেজনাৰী পাইছিলে শ্ৰী নয়নজ্যোতি শৰ্মাই পাইছিলে আৰু সেলফ মেড ৰাণী বৰুৱাই পাইছিলে কি কাৰণে পাইছিলে মই পিডিএফত সংযোগ কৰি দিছো আপোনালোকে চাই ল'ব ইয়াৰ পিছতে মই আপোনালোকক ক'ব বিচাৰিছো অসম উপত্যকা বঁটা অসম উপত্যকা সাহিত্য বঁটা বন্ধুসকল এই বঁটাটো খুবেই প্ৰয়োজনীয় আছে গতিকে মই আলোচনা কৰিম অকণমান দুটামান পইণ্ট ইয়াৰ বিষয়ে ক'ম ইয়াৰ পিছতে মই এই বঁটাটোৰ সৈতে জড়িত কিছুমান প্ৰশ্ন লৈ আহিম ঠিক আছে আপুনি জানি লওক দা আসাম ভেলী লিটাৰেৰী এৱাৰ্ড অসম উপত্যকা সাহিত্য বঁটা অসম উপত্যকা সাহিত্য বঁটা হৈছে অসমীয়া সাহিত্যৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ অসমীয়া সাহিত্যৰ সৰ্বোচ্চ পুৰস্কাৰটোৰ নামটো কি হৈছে সাহিত্য পুৰস্কাৰটোৰ নামটো হৈছে অসম উপত্যকা সাহিত্য বঁটা ঠিক আছে সৃজনীমূলক অসমীয়া সাহিত্যত স্মৰণীয় বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসৰ দ্বাৰা এই বঁটাটো প্ৰদান কৰা হয় আৰু এই বঁটাটো কেতিয়াবা আৰম্ভ হৈছিল 1990 চনৰ পৰা আৰম্ভ কৰা হৈছে ঠিক আছে conceived in the year 1990 by Williamson Magor Education Trust to honor creative writers who had enhanced Assam literature. অসম উপত্যকা সাহিত্য বঁটাটো মনত ৰাখিব অসম উপত্যকা সাহিত্য বঁটাৰ লগত কিমান কি সংলগ্নতা আছে 2 লাখ টকা থাকিব এখন প্ৰশস্তি পত্ৰ থাকিব বিশেষভাৱে নিৰ্মিত এটা ট্ৰফি প্ৰদান কৰা হয় ঠিক আছে এই বঁটাটো কি থাকে প্ৰথম কথা 2 লাখ টকা থাকিব এখন প্ৰশস্তি পত্ৰ আৰু বিশেষভাৱে নিৰ্মিত এটা ট্ৰফি প্ৰদান কৰা হয় ঠিক আছে প্ৰখ্যাত অসমীয়া ভাস্কৰ আৰু চিত্ৰশিল্পী শোভা ব্ৰহ্মই ঠিক আছে ভাস্কৰ আৰু চিত্ৰশিল্পী শোভা ব্ৰহ্মই এই বঁটাটোৰ আৰ্হি প্ৰস্তুত কৰিছিল অসম উপত্যকা বঁটাটো কোনে প্ৰস্তুত কৰিছিল বুলি আপোনাক প্ৰশ্ন আহিব পাৰে গতিকে মনত ৰাখিব চিত্ৰশিল্পী শোভা ব্ৰহ্মই এই বঁটাটো আৰ্হি প্ৰস্তুত কৰিছিল আৰু ইয়াত আৰু কি পায় 2 লাখ টকা পৰ লগতে এখন প্ৰশস্তি পত্ৰ লগতে এটা ট্ৰফি প্ৰদান কৰা হয় ঠিক আছে মানুহসকল আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়ালৈকে আলোচনা কৰাৰ ভিতৰত কিমানখিনি প্ৰশ্নৰ উত্তৰ আপোনালোকে জানিছে এইখিনিও মোক কমেন্ট কৰি যাব যাতে পৰীক্ষা যিহেতু নিশ্চয় ওচৰ পালেহি গতিকে মই গম পাম কিমানখিনি আপোনালোকে আগবাঢ়িছে ইয়াৰ পিছৰটো প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি টো হ'ব ভৱেন্দ্ৰনাথ মই এইটো পইণ্টটো দেখি পোৱা নাই ভৱেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াই পাইছিলে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অৰুণ শৰ্মাৰ দ্বাৰা ৰচিত এখন অসমীয়া নাটক আহাৰ হৈছে অৰুণ শৰ্মাৰ দ্বাৰা ৰচিত এখন অসমীয়া নাটক আহাৰটো হৈছে আপোনালোকৰ এখন নাটকৰ নাম গতিকে এই নাটকখন কোনে ৰচনা কৰিছিল অৰুণ শৰ্মা ডাঙৰীয়াই ৰচনা কৰিছিল আৰু এই নাটকখন কিহৰ ভিতৰত ৰচনা কৰিছিল কি হয় সামাজিক নাটক হয়নে ঐতিহাসিক নাটক হয়নে অৰ্থহীন নাটক হয়নে ওপৰৰ কোনোটোৱে নহয় বন্ধুসকল মনত ৰাখিব এইটো হৈছে এবজাৰ্ড ড্ৰামা অৰ্থহীন নাটক ঠিক আছে অৰ্থহীন নাটকৰ বিষয়ে আপোনালোকে অকণমান চাই ল'ব কি হয়নো বস্তুটো মই অকণমান চাইছিলোঁ কিন্তু জানিলোঁ অনুটো ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অষ্টৰাগ উপন্যাসখনৰ ৰচনা কোনে কৰিছিল বন্ধুসকল উত্তৰ দিয়া আছে নিৰুপমা বৰগোহাঁই
চন্দ্ৰপ্ৰসাদ শইকীয়া, হোমেন বৰগোহাঁই, নিৰুদ চৌধুৰী। বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁই ডাঙৰীয়াই অস্তৰাগ উপন্যাসখন ৰচনা কৰিছিলে। অকণমান আমি জানি লওঁচোন কেইটামান কথা। হোমেন বৰগোহাঁই 2001 চন আৰু 2002 চনত দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতি হৈছিলে। ঠিক আছে। আৰু তেওঁৰ অট'বায়'গ্ৰাফীখিনি হৈছে আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু, মোৰ হৃদয়ৰ এখন যুদ্ধক্ষেত্ৰ। এইখিনি হৈছে তেওঁৰ অট'বায়'গ্ৰাফী। ঠিক আছে, মনত ৰাখিব। আৰু উল্লেখনীয় কৰ্মচাৰীৰ ভিতৰত আছে পিতা পুত্ৰ আছে, অস্তৰাগ আছে, হালধীয়া চৰাই বাওধান খাই আছে, আত্মানুসন্ধান আছে, সুবালা আছে আৰু মৎস্যগন্ধা আছে। ঠিক আছে। সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 1978 চনত। অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিলে 1991 চনত আৰু শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিলে 2007 চনত। বন্ধুসকল এইগৰাকীয়ে হৈছে অসমৰ প্ৰতিভাৱান শিল্পী, প্ৰতিভাৱান চৰ্দাৰ ব্যক্তি হোমেন বৰগোহাঁই। ঠিক আছে, আপোনালোকে অকণমান জানি থোৱাটো ভাল হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে জোনাকীৰ প্ৰথম সম্পাদক কোন? জোনাকীৰ প্ৰথম সম্পাদক কোন আছিলে? বন্ধুসকল ইয়াৰ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বিটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা আছিলে জোনাকীৰ প্ৰথম সম্পাদক। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী? জোনাকীৰ প্ৰথম সম্পাদক কোন আছিলে? প্ৰথমজন সম্পাদক বন্ধুসকল তেওঁৱে আছিলে চন্দ্ৰকুমাৰ আগৰৱালা। ঠিক আছে, মনত ৰাখিব জোনাকী হৈছে ইংৰাজীত জোনাকী বুলি ক'ব অসমীয়া আলোচনী সাহিত্যৰ পথ প্ৰদৰ্শক। জোনাকী হৈছে অসমীয়া আলোচনী সাহিত্যৰ পথ প্ৰদৰ্শক। 1889 চনৰ 9 ফেব্ৰুৱাৰীত পোনপ্ৰথমবাৰৰ বাবে এই আলোচনীখন চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ কৰা হয়। ইয়াৰ দ্বিতীয় সম্পাদক আছিলে হেমচন্দ্ৰ গোস্বামী। ইয়াৰ দ্বিতীয় সম্পাদক আছিলে হেমচন্দ্ৰ গোস্বামী আৰু কেতিয়া পাব্লিছ হৈছিলে 1889। ঠিক আছে, 1889 চনৰ 9 ফেব্ৰুৱাৰী। ঠিক আছে, 1889 চনৰ 9 ফেব্ৰুৱাৰী। ঠিক আছে, 9 ফেব্ৰুৱাৰী আপোনালোকে এই ডেটটো মনত ৰাখিব। খুব বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় দেই বন্ধুসকল এইখিনি। ইয়াৰ পিছৰটো প্ৰশ্ন লৈ আনিছোঁ মই। ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগীয়ে ৰচনা কৰা বুৰঞ্জীখনৰ নাম কি আছিলে? ঠিক আছে, ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগীয়ে ৰচনা কৰা বুৰঞ্জীখনৰ নামটো কি আছিলে? বন্ধুসকল এইটো হৈছে ত্ৰিপুৰা বুৰঞ্জী। অপশ্যন নম্বৰ এটো শুদ্ধ উত্তৰ। ত্ৰিপুৰা বুৰঞ্জী ৰচনা কোনে কৰিছিলে? ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগীয়ে। ত্ৰিপুৰা বুৰঞ্জীনো হয় কি? মনত ৰাখিব 1709 চনৰ পৰা 1715 চনৰ ভিতৰত আহোম ৰাজ্য আৰু ত্ৰিপুৰা ৰাজ্যৰ কূটনৈতিক যোগাযোগৰ বিৱৰণ ত্ৰিপুৰা বুৰঞ্জী হৈছে। 1709 চনৰ পৰা 1715 চনৰ ভিতৰত আহোম ৰাজ্য আৰু ত্ৰিপুৰা ৰাজ্যৰ কূটনৈতিক যোগাযোগৰ যি বিৱৰণ আছিলে সেই বিৱৰণখিনি হৈছে ত্ৰিপুৰা বুৰঞ্জী। ঠিক আছে, 1724 চনত আহোম ৰাজ্যৰ দূত ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগীৰ দ্বাৰা এই বুৰঞ্জীখন ৰচনা কৰা হৈছিলে। পইণ্টকেইটা মনত ৰাখিব। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটোলৈ মই আহিছোঁ। ইয়াতে দিয়া আছে অসমীয়া গদ্যৰ পিতৃ হিচাপে কাক জনা যায়? অসমীয়া গদ্যৰ পিতৃ বুলি ক'লে মানে কাক জনা যাব? এইটো হ'ব অপশ্যন নম্বৰ চিটো বিটো ভট্টদেৱ। ভট্টদেৱৰ আচল নামটো কি আপোনালোকে যদি জানে মোক কমেণ্ট বক্সত জনাবচোন বন্ধুসকল। বন্ধুসকল আমি যেনেকৈ পাৰ্ট 1 পাৰ্ট 2কে মই লৈ আনিছিলোঁ ঠিক তেনেকৈ মই ইয়াতে লৈ অনা নাই, কিন্তু আপোনালোকে এতিয়ালৈকে কিমানখিনি শুদ্ধ উত্তৰ জানিছে বা কিমানখিনি শুদ্ধ কৰিছে মোক কমেণ্ট কৰি জনাই যাব, যাতে মই আপোনালোকক গম পাব পাৰোঁ যে আপোনালোকে কিমানখিনি আগবাঢ়ি গৈছে। ঠিক আছে, ভট্টদেৱৰ প্ৰকৃত নামটো হৈছে বৈকুণ্ঠনাথ ভট্টাচাৰ্য বা চমুকৈ বৈকুণ্ঠনাথ ভট্টাচাৰ্য। ঠিক আছে, ভট্টদেৱৰ প্ৰকৃত নামটো হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা চমুকৈ বৈকুণ্ঠনাথ ভট্টাচাৰ্য। ঠিক আছে, কথা ভাগৱত, কথা গীতা, কথা ৰত্নাৱলী, ভক্তি বিবেক সংস্কৃতত লিখা এইখন আৰু কথা গীতা, কথা ভাগৱত, কথা ৰত্নাৱলী, শৰণ মালিকা, গুৰুবংশাৱলী, প্ৰসংগমালা, ভক্তিসাৰ সংস্কৃত ভাষাত ৰচিত এখন আৰু ভক্তি বিবেকখনৰ সংস্কৃত ভাষাত ৰচিত তেওঁৰ হৈছে কৰ্মৰাজি। ঠিক আছে, ভট্টদেৱৰ কৰ্মৰাজিৰ ভিতৰত এইখিনি পৰে, চাই যাব অকণমান। ইয়াৰ পিছতো হৈছে অংকীয়া নাট ৰচনা কৰা। অংকীয়া নাট ৰচনা কৰিবলৈ শংকৰদেৱে কোনটো ভাষা ব্যৱহাৰ কৰিছিলে? অংকীয়া নাটসমূহ সাধাৰণতে কি ভাষাত আছে আপোনালোকে হয়তো সকলোৱে জানে।
ব্ৰজাৱলী অপশ্যন নম্বৰ বি টু শুদ্ধ উত্তৰ হ'ব বি টু হৈছে শুদ্ধ উত্তৰ বি টু ব্ৰজাৱলী ভাষাত অংকীয়া নাটসমূহ লিখা আছে প্ৰথমখন অংকীয়া নাট কি জানেনে প্ৰথমখন অংকীয়া নাট হৈছে চিহ্নযাত্ৰা